কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত পুনৰ চোৰাং চিকাৰী নিধন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত প্ৰৱেশ কৰিছিল চোৰাং চিকাৰীয়ে। হাতত মৰণাস্ত্ৰ লৈ অৰণ্যৰ মাজত চোৰাং চিকাৰীক দেখা পাই অগৰাতলী বনাঞ্চলৰ কৰ্মৰত বনকৰ্মীয়ে ডিএফঅ অৰুণ ভিগনিছৰ নেতৃত্বত হাতী আৰু খোজেৰে অভিযান আৰম্ভ কৰি ৰাতি প্ৰায় 10 বজাত সংঘৰ্ষৰ ফলত ধানবাৰী বন শিবিৰ এলেকাত আন এটা চোৰাং চিকাৰী বনৰক্ষীৰ গুলীত নিহত হয়। বৰ্তমানলৈকে চোৰাং চিকাৰীটোৰ পৰিচয় জানিব পৰা হোৱা নাই। চিকাৰীটোৰ পৰা AK-56 এটা 11 জাই সজীৱ গুলী 303 ৰাইফল এটা 3 জাই সজীৱ গুলী এটা বেগ খোৱা সামগ্ৰী এটা টৰ্চ লাইট উদ্ধাৰ কৰিছে। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।